নমস্কাৰ সকলোকে আদৰণি জনাইছো আমাৰ পঢ়াশালী নামৰ ইউটিউব চেনেলটোলৈ সো আজি আমি শিকিম ইউনিট ডিজিটৰ বিষয়ে ঠিক আছে এতিয়া কথাটো হল ইউনিট ডিজিট নো কি ইউনিট ডিজিট সাপোজ তোমাক দুটা সংখ্যা দিয়া আছে আৰু পূৰণফল দিয়া আছে মই লিখি লৈছো 12 * 33 আৰু তোমাক কৈছে এই পূৰণফলৰ যেটো ইউনিট ডিজিট হ'ব হেতু উলিয়াব লাগে সো আমি কি কৰিম প্ৰথমে তো কোৱাচোন আমি 12 আৰু 33 পূৰণ কৰিম ইয়াতে কি হ'ব 6 3 এটো ক্যান্সেল 6 3 आंसर টু কি হ'ব 6 9 3 ঠিক আছে এটা ইউনিট ডিজিট মানে এককৰ ঘৰৰ অংকটো আমি কি পাইছো 6 এই 6 টো কোৰ পৰা আহিল এই আগতে পাইছো আমি এই 6 টো ইয়াতে ভালকৈ চালে কি পাম আমি 6 টো আমি আগতে পাইছো মানে সংখ্যা দুটাৰ এককৰ ঘৰৰ অংক দুটা পূৰণ কৰিয়ে আমি কি পাও ইউনিট ডিজিটটো পাই যাও ঠিক আছে সেইভাবে আমাৰ গোটেই সংখ্যাটো পূৰণ কৰিব না লাগে সো আমি ইয়াতে যদি এককৰ ঘৰৰ অংক দুটা পূৰণ কৰি দিও কি পাম 6 এইটোৱে হ'ব आंसर ঠিক আছে বুজি পাইছা ইউনিট ডিজিট এতিয়া আমি কিছুমান প্ৰশ্ন চাই লওঁ ইয়াতে পূৰণফল দিয়া আছে মানে এটো পূৰণ কৰিব লাগিব আৰু ইয়াৰ ইউনিট ডিজিটটো কি হ'ব আমাৰ উলিয়াব লাগে সো আগৰ দৰে আমি কি কৰিম গোটেই সংখ্যাটো পূৰণ নকৰো অকল কি কৰিম ইউনিট ডিজিটবোৰ পূৰণ কৰি দিম হাতৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 28 কিন্তু আমাক 2 তো না লাগে আমাক কেৱল 8 হে লাগে ঠিক আছে আৰু নেক্সটত কিমান আছে 9 আছে সো 8 আৰু 9 ইনটু কৰিলে কি হ'ব 72 তো ইউনিট ডিজিটটো কি পাইছো আমি ইয়াতে 2 आंसर টু কি হ'ব অপচন নম্বৰ বি 2 ইজি আছিল ন বুজি পাইছা এতিয়া আমি লাহে লাহে অলপ হাৰ্ড কৰিম ঠিক আছে ইয়াতে চোৱা কি আছে 1039 into 251 plus into 563 সো আমাৰ গোটেইখিনি সংখ্যা না লাগে এবোৰ আমাৰ না লাগে এবোৰ আমি ক্যান্সেল কৰি দিলে হ'ল আমাক কেৱল ইউনিট ডিজিটৰ বৰ লাগে 9 এর লগত 1 মাল্টিপ্লাই কৰিলে কি হ'ব 9 into ইয়াতে কি আছে 3 তো आंसर টু কি হ'ব কোৱাচোন 7 অপচন নম্বৰ সি বুজি পাইছা ইউনিট ডিজিট নেক্সট সোয়া ডাঙৰ এটা প্ৰডাক্ট দিয়া আছে ইয়াৰ আমাৰ কি বুলি হ'ব লাগে ইউনিট ডিজিট এটো বাবে মই এটা তোমালোকক কনসেপ্ট শিকাই দি আছো ঠিক আছে মনত ৰাখিবা যদি আমি 5ক যদি আমি যুগ্ম সংখ্যাৰ লগত পূৰণ কৰো ঠিক আছে যদি যুগ্ম সংখ্যাৰ লগত পূৰণ কৰো ইউনিট ডিজিটটো কিমান হ'ব সদায় 0 ওলাব ঠিক আছে আৰু যদি আমি 5ক অযুগ্ম সংখ্যাৰ লগত পূৰণ কৰো তেন্তে ইউনিট ডিজিটটো কি ওলাব সদায় 5 ওলাব ঠিক আছে এটো মনত ৰাখিবা যদি যুগ্ম হয় ইভেন নাম্বাৰ হয় आंसरটো কি হ'ব 0 হ'ব আৰু যদি অড নাম্বাৰ হয় आंसरটো কি হ'ব 5 এ হ'ব ঠিক আছে সো আগৰ দৰে আমাৰ গোটেইখিনি পূৰণ কৰিব না লাগে আমি কি কৰিম এবোৰ ক্যান্সেল কৰি দিম ঠিক আছে ইয়াতে সোয়া এটা 5 আছে আছে ন আৰু 5 এর লগত যদি আমি যিকোনো এটা লৈ লও এই 3 টু মাল্টিপ্লাই কৰো 3 টু কি এটা অযুগ্ম সংখ্যা মানে অড নাম্বাৰ 3 পূৰণ কৰিলে কি পাম আমি 15 পাম মানে এই যে 5 পাইছো মানে যিকোনো অযুগ্ম সংখ্যাৰ লগত পূৰণ কৰিলে আমি কি পাম 5 এ পাম এইটো কি এই 5 টোৰ লগত যদি আকৌ 7 টো পূৰণ কৰো কি পাম 5 এ পাম আকৌ এইটোৰ লগত যদি এইটো পূৰণ কৰো কি পাম आंसर 5 এ পাম গোটেইবোৰ কি আছে ইয়াতে গোটেইবোৰ অযুগ্ম সংখ্যা আছে হয়নে তো 5 এর লগত অযুগ্ম সংখ্যা পূৰণ কৰিলে আমি কি পাম 5 পাম সো आंसर টু কি হ'ব আমাৰ অপচন নম্বৰ ডি 5 বুজি পাইছা যে মনত ৰাখিবা
5ৰ লগত যদি আমি যুগ্ম সংখ্যা পূৰণ কৰোঁ আমি ইউনিট ডিজিটটো কি পাম 0 পাম আৰু যদি 5ৰ লগত যদি আমি অযুগ্ম সংখ্যা পূৰণ কৰোঁ ইউনিট ডিজিটটো কি পাম সদায় 5 পাম ঠিক আছে এতিয়া নেক্সট the digit in units place of the product এটা product দিয়া আছে কি আছে 81 82 83 তাৰপিছত কি আহিব ইয়াতে 84 85 86 87 আৰু ইয়াতে 88 তাৰপিছত 89 এই মাজত কি আছে কোৱাচোন মাজত যদি চাব যাও আমি কি পাম 84 into 85 sorry 85 into 86 into 87 আৰু লাষ্টত কি আছে 88 লাষ্টত ইনটু 89 আৰু আগত এইবোৰ দিয়া আছে গোটেইখিনি পূৰণ কৰি যেটো ইউনিট ডিজিট ওলাব ইয়াতে চোৱা ইয়াতে 5 আছে না নাই আছে আৰু ইয়াতে 4 লৈ লৈছো মই 5ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 5 যুগ্ম সংখ্যা কি হ'ব ইউনিট ডিজিটটো কি হ'ব 0 ঠিক আছে নেক্সট যদি আমি 9 মাল্টিপ্লাই কৰো বা 2 মাল্টিপ্লাই কৰো বা 1 মাল্টিপ্লাই কৰো বা 3 মাল্টিপ্লাই কৰো 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি আনসাৰটো কি পাম 0 পাম সদায় কি পাম যিকোনো সংখ্যা পূৰণ কৰিলে 9 8 কৰিলে কি হ'ব 0 হ'ব 9 কৰিলে 0 হ'ব যিকোনো সংখ্যা পূৰণ কৰিলে কি পাম আমি 0 পাম সো আনসাৰটো কি হ'ব অপচন নম্বৰ এ বুজি পাইছা আমাক কি লাগে এটা 5 লাগে আৰু এটা কি লাগে যুগ্ম সংখ্যা লাগে তেন্তে কি পাই যাম আমি 0 পাই যাম ক্লিয়াৰ নেক্সট চাই লওঁ Find the unit digit of the product of the all prime numbers. গোটেইবোৰ মৌলিক সংখ্যাৰ পূৰণফল কৰিব লাগিব আৰু পূৰণফলৰ লাষ্টত ঠিক আছে ইউনিট ডিজিটটো কি হ'ব এটো আমাৰ উলিয়াব লাগে এটোতো বহুত ডাঙৰ প্ৰাইম সংখ্যা কিমান আছে কোৱাচোন ফাৰ্ষ্টত কি হ'ব 2 হ'ব তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 11 এনেকৈ গৈ থাকিব ইনফাইনাইট লৈকে না সো আমি গোটেই কেইটাৰ পূৰণফল কেনেকৈ ওলাম এটোতো উলিয়াব নোৱাৰো কিন্তু ইয়াতে চোৱা ইয়াতে এটা 5 আছে আৰু ইয়াতে 2 আছে 5 into 2 কৰিলে কিমান হ'ব 10 মানে ইউনিট ডিজিটটো কিমান পাইছো আমি 0 পাইছো আৰু ইয়াৰ আগতে কৰিছো যে 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি কি পাম 0 পাম সো ইয়াতো আনসাৰটো কি হ'ব অপচন নম্বৰ ডি 0 বুজি পাইছা এইখিনি তোমালোকে 5 ৰ লগত প্ৰথমতে আমি 5 ৰ নিয়মটো শিকিলো যুগ্ম আৰু অযুগ্ম এতিয়া আমি নেক্সট আমাৰ অংক কেইটা তোমালোকে নিশ্চয় জানা অংক কেইটা অংক 10টা তাৰে ভিতৰত 0 1 2 3 4 5 6 7 8 9 গোটেই কেইটাৰ বেলেগ কি আছে নিয়ম আছে আজি আমি প্ৰথমতে 0 1 5 আৰু 6 ৰ নিয়মটো শিকিলো ঠিক আছে যদি আমি 0 ৰ যিকোনো পাৱাৰ দি দিও ঠিক আছে 1 2 3 4 5 6 7 8 9 10 যিকোনো তোমাৰ ইচ্ছা সদায় ইউনিট ডিজিটটো কি ওলাব 0 ওলাব ঠিক আছে একেদৰে যদি আমি 1 ৰ পাৱাৰ যদি যিকোনো দি দিও ইউনিট ডিজিটটো কি ওলাব 1 ওলাব 5 ৰ পাৱাৰ যিকোনো দি দিলে ঠিক আছে যিকোনো ইয়াতে n মানে তোমাৰ ইচ্ছা 200 500 41 61 যিকোনো ঠিক আছে আনসারটো কি হ'ব ইউনিট ডিজিটটো কি হ'ব 5 হ'ব 6 ৰ টু কি হ'ব 6 ৰ পাৱাৰ যিকোনো হলে আনসারটো কি হ'ব 6 হ'ব মানে ইহতৰ একো চেঞ্জ নহয় ঠিক আছে সংখ্যাটো আৰু ইউনিট ডিজিটটো কি থাকে সদায় সেম থাকে একেবাৰে মাসুম বুজি পাইছা আমি এক্সাম্পল লৈ লও সাপোজ যদি মই 5 ৰ পাৱাৰ 1 দি দিও কি হ'ব কোৱাচোন 5 হ'ব 5 ৰ পাৱাৰ যদি আমি 2 দি দিও কি হ'ব 25 5 ৰ পাৱাৰ যদি আমি 3 দি দিও কি হ'ব 125 আৰু 5 ৰ পাৱাৰ যদি 4 দি দিও কি হ'ব 625 ইয়াতে সোৱা ইউনিটটো কি পাইছো ইয়াতে 5 পাইছো ইয়াতো 5 পাইছো ইয়াতো 5 পাইছো ইয়াতো 5 পাইছো মানে 5 ৰটো কি কেতিয়াও চেঞ্জ নহয় বুজি পাইছা 5 ৰ টু কি কেতিয়াও চেঞ্জ নহয় এখিনি বুজি পাইছা 6 ৰ টু একেদৰে যদি 6 ৰ পাৱাৰ 1 দি দিও কি হ'ব 6 ৰ পাৱাৰ 2 দিলে কি হ'ব 36 6 ৰ পাৱাৰ 3 দিলে কি হ'ব 216 6 ৰ পাৱাৰ 4 কি হ'ব 1296 ইয়াতে সোৱা
ইউনিট ডিজিটটো কি পাইছোঁ আমি 6 পাইছোঁ হয়নে তো বুজি পালোঁ আমি যে 5ৰটো চেঞ্জ নহয় কেতিয়াও 6ৰটো চেঞ্জ নহয় 1ৰটো চেঞ্জ নহয় আৰু 0ৰটো চেঞ্জ নহয় ঠিক আছে এতিয়া আমি কিছুমান প্ৰশ্নৰ জৰিয়তে বুজি লওঁ What is the unit digit of দিয়া আছে প্ৰডাক্টটো দিয়া আছে আমাৰ কি কি উলিয়াব লাগে ইউনিট ডিজিট উলিয়াব লাগে ঠিক আছে ইয়াতে চোৱা ইয়াতে 5 দিয়া আছে না নাই আছে তো আমি কি কৈছো কি শিকিলো এতিয়া যে 5ৰ যিকোনো পাৱাৰ হলে ঠিক আছে পাৱাৰ কি আছে নাচাও মই ইউনিট ডিজিটটো কি হ'ব সদায় 5 হ'ব ঠিক আছে আৰু 6ৰ পাৱাৰ যি কি নহওক কিয় সদায় কি হ'ব এনসাৰটো 6 হ'ব ঠিক আছে এতিয়া চোৱা 5ৰ লগত যদি আমি যুগ্ম সংখ্যা পূৰণ কৰোঁ ইউনিট ডিজিটটো কি ওলাব আমাৰ 0 ওলাব অলপ আগতে কৰিছোঁ আৰু এতিয়াও শিকিছোঁ আমি যে 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সদায় এনসাৰটো কি ওলাব 0 ওলাব সো আমাৰ এনসাৰটো কি হ'ব অপচন নম্বৰ এ 0 বুজি পাইছা কিমান সহজ ইমান এটা টান নহয় টপিকটো বুজি পালে তোমালোকে একেবাৰে কৰিব পাৰিবা What is the unit digit of দিয়া আছে ঠিক আছে আমি তো এবোৰ নাচাও কি আছে হ'ব আমাৰ এবোৰ নালাগে ইয়াতে 6ৰ পাৱাৰ কিমান আছে এনসাৰ কি হ'ব 6 হ'ব ঠিক আছে এটোও সেম 6 হ'ব এটো কি হ'ব 6 হ'ব এটো 6 হ'ব এটোও 6 হ'ব বুজি পাইছা এটা 6 কেইটা আছে ইয়াতে 6 কেইটা আছে 5টা আছে 6ৰ পাৱাৰ 5 মানে কি 6 ইউনিট ডিজিটটো কি ওলাইছে আমাৰ 6 ওলাব আনসাৰটো কি হ'ব অপচন নম্বৰ বি দেখিছা নেক্সট The digit in the unit place of the resulting number of the expression 4টো ঠিক আছে আমি কি কি শিকিলো এতিয়া অলপ আগতে আমি কি শিকিছো 0 1 5 আৰু 6 ঠিক আছে এতিয়া মই 4 আৰু 9 টো কেনেকৈ কৰিব লাগে হেতু শিকিম সো 4 9 4ৰ যদি পাৱাৰ অযুগ্ম সংখ্যা হয় ঠিক আছে 4ৰ পাৱাৰটো যদি অযুগ্ম সংখ্যা হয় ইউনিট ডিজিটটো কি ওলাব সদায় 4 ওলাব বুজি পাইছা আৰু যদি 4ৰ পাৱাৰটো যুগ্ম সংখ্যা হয় ঠিক আছে যদি যুগ্ম হয় তেন্তে কি হ'ব আনসাৰটো ইউনিট ডিজিটটো কি হ'ব 6 হ'ব ঠিক একেদৰে 9ৰ পাৱাৰ যদি যুগ্ম হয় ঠিক আছে যদি যুগ্ম হয় আনসাৰটো কি হ'ব 1 আৰু 9ৰ পাৱাৰটো যদি অযুগ্ম হয় তেন্তে কি হ'ব 9 হ'ব এইখিনি অলপ বুজি লোৱা কি কৈছো 9ৰ পাৱাৰটো যদি 1 থাকে মানে অযুগ্ম থাকে ঠিক আছে আনসাৰটো সদায় কি হ'ব 9 হ'ব আৰু যদি যুগ্ম হয় তেন্তে কি হ'ব 9ৰ পাৱাৰটো যদি যুগ্ম থাকে আনসাৰটো কি ওলাব 1 ওলাব ঠিক আছে বুজি পাইছা 4ৰ2 আৰু 9ৰ2 ইয়াতে চোৱা আমি তো এবোৰ নাচাও 4ৰ পাৱাৰ কিমান আছে 4ৰ পাৱাৰ 100 আছে মানে যুগ্ম আছে 4ৰ পাৱাৰ যদি যুগ্ম হয় যুগ্ম সংখ্যা হয় তেন্তে আনসাৰটো কি হ'ব 6 হ'ব এটা কি লিখিম আমি 6 প্লাস আকৌ ইয়াতে 4ৰ পাৱাৰ কি আছে হেতু অযুগ্ম আৰু যদি অযুগ্ম হয় তেন্তে আমি কিমান লিখিম 4 তো 6 plus 4 কি হ'ব 10 হ'ব ইউনিট ডিজিটটো কি পাইছো আমি 0 পাইছো আনসারটো কি হ'ব 0 মানে অপশন নম্বৰ বি 4টো বুজি পাইছা সো ইয়াতে কি দিয়া আছে the last digit of the expression আমাৰ লাস্ট ডিজিটটো উলিয়াব লাগে এটা এক্সপ্ৰেছন দিয়া আছে তোমালোকে যদি ভালদৰে চোৱা ইয়াতে কি দিয়া আছে কোৱাচোন 4 ৰ পাৱাৰ 1 প্ৰথমতে কি দিয়া আছে 4 ৰ পাৱাৰ 1 3 তাৰপিছত কি হ'ব 5 7 এনে কৰে লাস্ট কিমান আছে 99
4 পাৱাৰটো কি আছে 1 প্লাছ 3 প্লাছ 5 আৰু লাষ্টত কি আছে 99 আৰু 9 ৰ পাৱাৰ কিমান আছে 2 প্লাছ 4 প্লাছ কি হ'ব 6 প্লাছ লাষ্টত কিমান আছে 100 সো ইয়াতে চোৱা আমি এটা এপিৰ পৰা দুটা এপি বনাইছো সো ইয়াতে কিমানটা টাৰ্ম আছে টোটাল আছিল কিমান 100টা ইয়াতে কিমানটা টাৰ্ম আছে 50টা তো 4 ৰ পাৱাৰ কিমান আছে 1 আছে মানে অযুগ্ম এটো চোৱা 3 আছে মানে অযুগ্ম 4 ৰ পাৱাৰ 5 এটো কি আছে অযুগ্ম যদি 4 ৰ পাৱাৰ অযুগ্ম থাকে এনসারটো কি হ'ব সদায় 4 এ হ'ব ঠিক আছে আৰু টাৰ্ম কিমানটা আছে ইয়াতে 50টা তো আমি কি কৰিম ইনটু 50 ঠিক আছে তো এনসারটো কি হ'ব প্লাস এইফালে যদি আমি কৰি যাও 9 ৰ পাৱাৰ কি আছে 2 আছে 4 আছে 6 আছে এনেকে কিমান আছে 100 লৈকে আছে আৰু টাৰ্ম কিমানটা আছে 50টা যেহেতু আমি 100টা টাৰ্মৰ পৰা আমি দুটা টাৰ্ম বনাইছো ঠিক আছে তো 9 ৰ পাৱাৰ যদি যুগ্ম থাকে এনসারটো কি হ'ব 1 হ'ব ঠিক আছে সো 1 ইয়াতে কিমানটা আছে 50টা তো ইয়াতে এনসারটো কি হ'ব 50 তো 50 প্লাস 200 আমার ইউনিট ডিজিটটো কি ওলাব 0 বুঝি পাইছা সো আমার এনসারটো কি হ'ব অপশন নাম্বার বি 0 এইখিনি বুঝি পাইছা ক্লিয়ার সো আজিৰ কাৰণে এইখিনি আছিল ঠিক আছে আজি আমি কি শিকিলো অলপ চাই লও আজি আমি কি শিকিছো 0 1 4 5 6 আৰু 9 বাকি চাৰিটা আছে 2 3 7 আৰু 8 ঠিক আছে তোমালোকে আজিৰ ভিডিওটো চাই পিনে তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা আৰু মই নেক্সট এই চাৰিটা সংখ্যাৰ ভিডিওটো নেক্সটত লৈ আহিম তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ